হেল্ল' এণ্ড ৱেলকাম টু AM গাইডেশ্যন। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত চিটুৰ ফালৰ পৰা এটা নতুনকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। চিটুৰ ফালৰ পৰা দৰমহা বৃদ্ধিৰ ওপৰত কি কৈছে, তাৰ লগতে দৰমহাটো কেতিয়ালৈকে বৃদ্ধি হ'ব পাৰে, একচুৱেলি চান্সেছ কেতিয়া আছে। মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিলে যে পূজাৰ আগত বা পূজাৰ পিছত কিবা এটা ভাল খবৰ দিম। আৰু ইতিমধ্যে অৰুণোদয় আঁচনি সম্বন্ধে মুখ্যমন্ত্ৰীয়ে কি ক'লে যে কৰ্মী আৰু সহায়িকাই কি পাব, অৰুণোদয় যিটো আঁচনি আছে অৰুণোদয়, সেই অৰুণোদয় আঁচনিটো নাপায় আৰু তেওঁলোকৰ কাৰণে বেলেগকৈ কিবা এটা ভবা হ'ব। তো তেওঁলোকৰ কাৰণে কি ভাবিব, আৰু অৰুণোদয় আঁচনি তেওঁলোকে যিহেতু নাপায়, কেতিয়ালৈকে দৰমহা বৃদ্ধি কৰিব তাৰ সম্বন্ধে অলৰেডি কালি এটা আপডেট আহিছে আৰু আজি চিটু অসমৰ ফালৰ পৰা এটা নতুন ঘোষণা কৰা হৈছে। তো কি কৈছে তেওঁলোকৰ বক্তব্য আপোনালোকে ভালদৰে শুনি লওক। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সংস্থাই অসম ICDS প্ৰজেক্টৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু তাৰ অংগৰে প্ৰকাশীয়া ৰূপচী প্ৰকল্পতে আয়োজন কৰিছে। আমাক ইয়াতে বক্তা হিচাপে মাতিছিল, আলোচক হিচাপে মাতিছিল। আমি কাৰ্যক আদৰণি জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু লগে লগে মই এটা কথা ক'ম যে ICDSৰ মূল আছিল 6টা কাম। সেই 6টা বিকাশ সিওক অলপ শিক্ষা দিয়া, আখৰৰ লগত চিনাকি কৰি দিয়া, তেওঁলোকৰ স্বাস্থ্যৰ খবৰ পৰা আৰম্ভ কৰি এই 6টা কামৰ পৰা আৰম্ভ কৰি এতিয়া 24-25টালৈকে কাম কৰা হৈছে। কিন্তু তেওঁলোক ইমান দিনে ৰাতিয়ে কাম কৰি আছে, সেই অনুপাতে চৰকাৰে তেওঁলোকৰ মাননি বৃদ্ধি কৰা নাই। গতিকে আমাৰ CIটোৰ এটা দাবী আছে যে মাননি নহয়, মজুৰি দিব লাগে। আৰু 45তম লেবাৰ কমিশ্যনৰ মিটিঙত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিল যে প্ৰতিজন সক্ষম শ্ৰমিকৰ মাহেকত 22,000 টকা আয় হ'ব লাগে, এইটো ইণ্টাৰনেশ্যনেলভাৱে সিদ্ধান্ত হৈছে। সেইটো ভাৰত চৰকাৰে যাতে ৰূপায়ণ কৰে, অসম চৰকাৰে যাতে ৰূপায়ণ কৰে। গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ মাননি কম। গতিকে আজি এই অনুষ্ঠানৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম যে আপুনি আমাৰ ৰাজ্যখনৰ 5 নম্বৰ বিকাশৰ কথা কৈ থাকে, আপুনি আমাৰ ৰাজ্যখনৰ 5 নম্বৰ উন্নয়নৰ কথা কৈ থাকে, কিন্তু সেই উন্নয়নৰ মানৱ সম্পদ বিকাশৰ যি কাৰিকৰ, যিসকলে মূল কাম কৰে অংগনবাদী ৱাৰ্কাৰ বান্ধৱীসকল, তেওঁলোকক কিন্তু ভাৰতবৰ্ষৰ এই 36খন ৰাজ্যৰ ভিতৰত আটাইতকৈ কম মাননি দিয়ে। গতিকে আমি আশা কৰিম যে আপুনি কোৱা কথাষাৰ যদি সঁচা কৰিব লাগে, তেতিয়ালৈকে 1,21,000 আশা অংগনবাদী কৰ্মী সহায়িকা বাইদেউক আপোনাৰ ডিৰেক্টৰে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছে 10,000ৰ পৰা 12,000লৈকে মিনিমাম এতিয়া অন্তত দিয়াৰ কাৰণে সেই প্ৰস্তাৱ ৰূপায়ণ কৰক। তেতিয়াহ'লে নিশ্চয় আপোনাৰ আশাৰ অসম নিশ্চয় বাস্তৱ প্ৰতিফলিত হ'ব। আৰু ইয়াতে কৰ্মী সহায়িকাসকলে মাতি আনি আমাক যে আদৰ আপ্যায়ন কৰিলে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ।